উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এটা সকলোকে জুবিন গাৰ্গৰ আশে-পাশে থকা জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তেখেতৰ খুব ঘনিষ্ঠ বুলি জনা সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু আজি যেহেতু সিংগাপুৰৰ পৰা কালি আহি এসআইটিৰ দুজনীয়া দলটো আহি উপস্থিত হৈছিল মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল তাৰ পাছতে আজি পুৱা ভাগত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব খুব সম্ভৱ এসআইটিয়ে আৰু এই সমগ্ৰ ঘটনাটো লৈ কাৰণ আৰম্ভণিৰ পৰাই গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে কৈ আছিল যে আমাক তদন্ত লাগে সিংগাপুৰত কি হৈছিল সেয়া আমি জানিব বিচাৰো এটা তদন্ত প্ৰক্ৰিয়াটোত এওঁলোক দুগৰাকীৰ ভাষ্য গ্ৰহণ নকৰাকৈ আধৰুৱা হৈ থাকিব সেইকাৰণে আজি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ উপস্থিত হৈছে এতিয়া ইতিমধ্যে তেওঁলোক সিআইডি কাৰ্যালয়ৰ ভিতৰতে আছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে দৃশ্যাংক মঞ্চত আহি পৰিছে এয়া এৰৰে কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গ লগত পামি বৰঠাকুৰ আছে তেওঁলোক দুগৰাকী সিআইডি কাৰ্যালয়লৈ সোমাই গৈছে দুইৰে ভাষ্য গ্ৰহণ কৰিব অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আজি দিনটো কাৰণ এওঁলোকৰ ভাষ্যৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব কাৰণ গোটেই ঘটনাটো বিত্তীয় লেনদেনৰ দিশলৈ গুচি গৈছে মানুহে সন্দেহ প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকৰ যি শ্যামকানু মহন্ত বা জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন ধৰি তেওঁলোকৰ সৈতে এই সংগীতৰ জগতখনত থকা লোকসকলে তেওঁলোকক লুটি পুটি খালে এনেকুৱা ধৰণৰ মন্তব্য আহিছে সেই কথাবোৰ জুবিন গাৰ্গৰ পৰিয়ালে জানিছিল নে নাই গৰিমা শইকীয়া গাৰ্গে জানিছিল নে নাই বা জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে জানিছিল নে নাই সকলো কিন্তু আহিব হয়তো তেওঁলোকে যদি কিবা কথা জানিছিল সেই কথা পুনৰ তেওঁলোকে আজি সিআইডিৰ সন্মুখত ক'ব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে সমগ্ৰ ঘটনা সন্দৰ্ভত কেইবাটাও ডাঙৰ কথা কৈছিল প্ৰথমতে ক'ব লাগিব 19 সেপ্টেম্বৰ জুবিন গাৰ্গৰ মৃত্যু হৈছিল যেটো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে বা আমি আনুষ্ঠানিকভাৱে জানো 18 তাৰিখৰ দিনটোত শেষবাৰলৈ জুবিন গাৰ্গে পৰিয়ালৰ মানুহ হিচাপে গৰিমা শইকীয়া গাৰ্গলৈকে ফোন কৰিছিল সেইদিনাখন কিন্তু জুবিন গাৰ্গে গৰিমা শইকীয়া গাৰ্গক ইয়ট পাৰ্টিৰ কথা কোৱা নাছিল যে আমাৰ যাতে ইয়ট পাৰ্টি এটা আয়োজন কৰা হৈছে মই তালৈ যাম সেই কথা কিন্তু জুবিন গাৰ্গে কোৱা নাছিল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ কাৰণে দি পঠোৱা ঔষধটো সিদ্ধাৰ্থ শৰ্মাই খুওৱা নাছিল সেই সকলোবোৰ তথ্য এসআইটিৰ সন্মুখত আজি গৰিমা শইকীয়া গাৰ্গে দাঙি ধৰিব যেটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সমগ্ৰ তদন্তৰ দিশটো যদি আমি চাবলৈ যাওঁ কাৰণ গৰিমা শইকীয়া গাৰ্গে আটাইতকৈ বেছি জানিব জুবিন গাৰ্গৰ কথা जुबिन गार्ग को मर्डर किया गया है या ऐसे ही दुर्घटना से मरा अभी तक की जानकारी के अनुसार जुबिन गार्ग की मौत एक दुर्घटना के कारण हुई थी और इसे हत्या का मामला नहीं बताया गया है उनके निधन को लेकर कई जांचें भी चल रही हैं लेकिन फिलहाल इसे एक दुर्घटना ही माना जा रहा है अगर भविष्य में कोई नई जानकारी मिलती है तो वो भी सामने आएगी এই দীৰ্ঘদিনীয়া সময়ছোৱাত টকাৰ লেনদেনৰ কথা বিহুৰ পাছত যেটো শতাব্দী বা ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে 1.5 কোটি 2 কোটি টকা কাৰণ জুবিন গাৰ্গে এপ্ৰিল মাহৰ পৰা মে মাহলৈকে প্ৰায় 30-35 টা প্ৰগ্ৰাম কৰে তেওঁৰ টকাৰ যদি আমি মাননি চাবলৈ যাওঁ এভাৰেজ 7 লাখৰ পৰা 10 লাখ টকালৈকে লয় উজনি অসমৰ ফালে যাওঁতে জুবিন গাৰ্গে 8-7 লাখ টকা লৈছিল গুৱাহাটীত হলে কিছু কম কৰি লৈছিল সেই টকাবোৰ এই দুমাহত হোৱা বৃহৎ পৰিমাণৰ টকা জুবিন গাৰ্গে কিমান পাইছিল সেই টকা সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰিছিল নেকি গৰিমা শইকীয়া গাৰ্গে সেই কথা জানিছিল নাই এনেকুৱাবোৰ তথ্য কিন্তু এতিয়া পোহৰলৈ আহিব আৰু সেই কাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰে কি কথা জানিছিল কাৰণ জুবিন গাৰ্গক আমি জানো হততে এনেকুৱাবোৰ কথা তেওঁ পৰিয়াল মানুহক সোমাবলৈ নিদিছিল বা সোমাব নিবিচাৰিছিল जुबिन गार्ग की मृत्यु से जुड़े मामले में असम पुलिस ने डीएसपी संदीपन गर्ग को गिरफ्तार किया है इसके साथ ही रेलवे ट्रैक पर धमाके की वजह से कुछ ट्रेनों में बाधा आई लेकिन बड़े हादसे से बचा गया আৰু তাৰ উপৰিও পৰিয়াল লোকে কি কথা জানিছিল সেই কথা কিন্তু এতিয়া তদন্তত পোহৰলৈ আহিব সন্দীপন গাৰ্গ গৈছিল যেহেতু সিংগাপুৰলৈ তেতিয়া কিমান সময়ত তেওঁলোকে গম পাইছিল কোন পৰিস্থিতিত গম পাইছিল সকলো তথ্য গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰে জনাব তদন্তত তেওঁলোকে কিমান পলম কৰি তেওঁলোকৰ পৰিয়ালক খবৰ দিছিল প্ৰথম অৱস্থাত সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি গৰিমা শইকীয়া গাৰ্গক কি কৈছিল সেই সকলো কথা ইতিমধ্যে আজি এসআইটি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব আৰু যেহেতু এটা অভিযোগ উত্থাপন হৈছিল যে অসমবাসী ৰাইজক বহু পলমকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দিয়া হৈছিল 8-9 ঘণ্টা পলমকৈ এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত কোম্পানীয়ে তেওঁলোকক খবৰ দিছিল বুলি এটা অভিযোগ উত্থাপন হৈছে असम के मुख्यमंत्री हेमंत बिस्वा शर्मा ने जुबिन गार्ग की मौत के मामले में कहा है कि राज्य सरकार आरोप पत्र दाखिल करेगी और अदालत पर पूरा भरोसा जताया है उन्होंने एसआईटी की जांच पर भी भरोसा दिखाया जिसने सिंगापुर जाकर दूसरा को स्मोटअप कराया সেই অভিযোগ কিমান সঁচা গৰিমা শইকীয়া গাৰ্গে কিমান আগতে গম পাইছিলে পামি বৰঠাকুৰলৈ কিমান সময় আগতে ফোন আহিছিলে
কপিল বৰঠাকুৰে কিমান সময়ত গম পাইছিলে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে কেতিয়া গম পাইছিলে এই কথাবোৰ কিন্তু এতিয়া তদন্তত আহিব বাকি সকলো আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী কোনোবা জুবিন গাৰ্গৰ সৈতে 90 দশকৰ পৰা একেলগে সংগীত পৰিচালনা কৰি আহিছিল মানস কবিতা ভাষ্য গ্ৰহণ কৰা হ'ল দিগন্ত ভাৰতী ভাষ্য গ্ৰহণ কৰা হ'ল দিগন্ত শৰ্মা ভাষ্য গ্ৰহণ কৰা হ'ল ৰাজা বৰুৱা ভাষ্য গ্ৰহণ কৰা হ'ল দীপকেশ বৰগোহাঁই ভাষ্য গ্ৰহণ কৰা হ'ল ঋষভ ভাষ্য গ্ৰহণ কৰা হ'ল সকলোৱে ভাষ্য গ্ৰহণ কৰিছে কিন্তু তাৰ পাছতো আটাইতকৈ গুৰুত্বপূৰ্ণ যদি মন্তব্য হ'ব গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য হ'ব লগতে পামী বৰঠাকুৰৰ মন্তব্য তেওঁলোকক আজি মতা হৈছে তেওঁলোক আহিছে আৰু তেওঁলোকে ন্যায় এটা আশা কৰি আছে কাৰণ এই পৰিয়ালটোলৈ ৩৫টা দিন এই পৰিয়ালটো কেনেকৈ কটাইছে বা পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে কেনেকৈ দিন কটাব লগা হৈছে সেই কথা আমি সকলোৱে উপলব্ধি কৰিছো অতি শীঘ্ৰেই পোহৰলৈ অহা সমগ্ৰ ঘটনা কাৰণ আটাইতকৈ বেছি তেওঁলোকে ন্যায় বিচাৰিছে जुबिन गार्ग को जुबिन दा क्यों बुलाया जाता है असम में? असम में जुबिन गर्ग को अक्सर प्यार से जुबिन दा कहा जाता है क्योंकि दा का मतलब होता है बड़ा भाई या सम्मान देने वाला उपनाम। जुबिन गर्ग असम के लोगों के बीच बेहद लोकप्रिय थे और उनका संगीत और व्यक्तित्व लोगों के दिलों में गहरा असर रखता था, इसीलिए उन्हें इस तरह सम्मानित किया जाता है। जिखन सामाजिक माध्यमत जिखन आंदोलन आरम्भ हल डिजिटल आंदोलन जिखन एटिया 3.1 मिलियन अतिक्रम কৰিছে কিছু সময় পূৰ্বে সেই হ্যাশট্যাগটো বা হ্যাশট্যাগ জাস্টিস ফৰ জুবিন গাৰ্গ এই ট্ৰেন্ডটো আনিবলৈ কোৱা মানুহগৰাকী আছিল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ খুনাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা গৰিমা শইকীয়া গাৰ্গে অনুৰোধ কৰিছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ এটা অনুৰোধত এতিয়া সমগ্ৰ বিশ্বই দেখিছে যে অসমবাসীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কেনেকৈ বিচাৰিছে ক্ষিপ্ৰগতিত তদন্ত হ'ব লাগে সকলোৱে বিচাৰি আছে কিন্তু তাৰ মাজতেই আজি পুৱাৰ ভাগত সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ এতিয়াও তেওঁলোক সিআইডিৰ কাৰ্যালয়ৰ ভিতৰতে আছে কিছু সময় আমি ৰখিব লাগিব গৰিমা শইকীয়া গাৰ্গ ওলাই আহি ভাষ্য দিব আমাৰ নিউজ 18 সন্মুখত ধন্যবাদ